আপডেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কাউণ্টডাউন আৰম্ভ আজি ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল লাখ লাখ শিক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব পুৱা 10:30 পিছৰে পৰা লাভ কৰিব ফলাফল গতিকে অপেক্ষা কৰক মাত্ৰ কেইটামান মুহূৰ্ত ঘৰত বহি মোবাইলত চাব পাৰিব ৰিজাল্ট গতিকে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল কেনেকৈ চাব ফলাফল ক'ত চাব ফলাফল এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ কাউণ্টডাউন আৰম্ভ হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল আজি 10:30 পিছতেই ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব 10:30 লগে লগে মুকলি হ'ব সেবাৰ ফলাফল ক'ত ক'ত চাব পাৰিব ফলাফল সকলো লৈ আহিম লাখ লাখ শিক্ষাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য লাখ লাখ শিক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব এতিয়া অপেক্ষা মাত্ৰ কেইটামান ঘণ্টাৰ আৰু মাত্ৰ কেইটামান ঘণ্টা আছে কেইটামান ঘণ্টাৰ পিছতে আপুনি ৱেবছাইট আৰু মোবাইল এপ যোগে লাভ কৰিব ফলাফল ঘৰত বহিয়ে আপোনাৰ ৰোল নম্বৰৰ জৰিয়তে ফলাফল চাব পাৰিব ফলাফল ঘোষণাৰ বাবে সম্পূৰ্ণ কৰা হৈছে যাৱতীয় প্ৰস্তুতি ঘৰত বহিয়ে মোবাইলৰ জৰিয়তে আপুনি চাব পাৰিব ৰিজাল্ট গতিকে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ অনলাইন যোগে ৰোল নম্বৰ ব্যৱহাৰ কৰি চাব পাৰিব মাৰ্কশ্বিট অপেক্ষাৰ অন্ত পৰিছে চৰ্চা চলিছিলে কেতিয়া মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব আৰু ইতিমধ্যে আজিৰ দিনটোত নিৰ্বাচন কৰা হৈছে আজি 10:30 পিছত লাভ কৰিব ফলাফল গতিকে ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ বৰ্তমান সময়ত ভাল খবৰ আহিছে গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজি মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব কেইবাটাও ৱেবছাইট মুকলি কৰা হৈছে ক'ত ক'ত লাভ কৰিব আপুনি মেট্ৰিকৰ ৰিজাল্ট সেবাৰ কেইবাটাও অফিচিয়েল আছে www.indiaresults.com আৰু সমান্তৰালকৈ www.results.shiksha আপুনি লাভ কৰিব ৰিজাল্ট www.assam6 লাভ কৰিব তাৰ সমান্তৰালকৈ schools9.com আদি ৱেবছাইটত লাভ কৰিব গতিকে আপোনাৰ হাতত থকা মোবাইলটোত আপুনি এইকেইটা ৱেবছাইট টাইপ কৰক আৰু তাৰ পিছতে আপুনি ৰোল নম্বৰৰ জৰিয়তে আপোনাৰ ৰিজাল্ট চাব পাৰিব গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ বুলি ক'ব লাগিব প্ৰতিগৰাকী পৰীক্ষাৰ্থী আৰু মেট্ৰিকৰ সকলো পৰীক্ষাৰ্থীৰ অভিভাৱকলৈ বৰ্তমান সময়ত ভাল খবৰ পুৱা 10:30 পিছৰে পৰা লাভ কৰিব মেট্ৰিকৰ ৰিজাল্ট চৰ্চা চলি আছিলে কেতিয়া মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু কালিৰ দিনটোত শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্যম যোগে এই কথা স্পষ্ট কৰিছে আৰু হয়তো আজি 10:30 পিছৰে পৰা লাভ কৰিব মেট্ৰিকৰ ফলাফল অনলাইন যোগে আপুনি চাব পাৰিব মেট্ৰিকৰ ফলাফল আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে কেইটামান মুহূৰ্তৰ পিছতেই আপুনি মেট্ৰিকৰ ৰিজাল্ট চাব পাৰিব গতিকে যিসকলে মেট্ৰিক দিছিলে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ অন্যতম খবৰ বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিব লাখ লাখ শিক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আপোনাৰ হাতত থকা মোবাইলটোত আপুনি অফিচিয়েল ৱেবছাইট কেইটা টাইপ কৰক তাত যাওক আৰু তাত গৈ ৰোল নম্বৰৰ জৰিয়তে আপুনি মেট্ৰিকৰ ৰিজাল্ট চাব পাৰিব ফলাফল ঘোষণাৰ কাৰণে ইতিমধ্যে সকলো যাৱতীয় প্ৰস্তুতি সম্পন্ন হৈছে কালি ৰণোজ পেগুৱে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কথা স্পষ্ট কৰিছে গতিকে চিন্তাৰ কোনো কাৰণ নাই আজি 10:30 পিছৰে পৰা লাভ কৰিব মেট্ৰিকৰ ফলাফল কাউণ্টডাউন ষ্টাৰ্ট হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত ধৈৰ্য ধৰক আজৰি হৈ লওক আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব লাখ লাখ পৰীক্ষাৰ্থীলৈ বৰ্তমান সময়ত ডাঙৰ খবৰ ধৈৰ্য ধৰক সকলোৱে চিন্তা কৰি আছে যিসকলে মেট্ৰিক দিছিলে তেওঁলোকে চিন্তা কৰি আছে পৰীক্ষা কি হ'ব কি নহ'ব গতিকে বেছি চিন্তা নকৰিব নিশ্চয়কৈ ভালদৰে যদি পৰীক্ষা দিছিলে নিশ্চয়কৈ ফলাফল ভাল হ'ব গতিকে অপেক্ষা কৰক 10 বজাৰ পিছতেই মুকলি হ'ব ফলাফল আৰু আপুনি ঘৰত বহিয়েই মেট্ৰিকৰ ৰিজাল্ট চাব পাৰিব আপোনাৰ ৰোল নম্বৰৰ জৰিয়তে বা চেণ্টাৰ কোডৰ জৰিয়তে আপুনি মেট্ৰিকৰ ফলাফল চাব পাৰিব গতিকে আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে কেইটামান মুহূৰ্তৰ পিছতেই আনুষ্ঠানিকভাৱে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল ক'ত ক'ত চাব পাৰিব ৱেবছাইট আছে আমি সম্ভৱ হ'লে ৱেবছাইটটো লৈ অহাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও অফিচিয়েল ৱেবছাইট আছে https://sevaonline.org এইকেইটা কেইবাটাও অফিচিয়েল ৱেবছাইট আছে আমি যদি সম্ভৱ হয়
অফিচিয়েল ৱেবছাইটকেইটা ফুল প্লেট বেকিঙৰ সহায়ত লৈ অনাৰ চেষ্টাও কৰিম www.indiaresults.com www.resultsiksha.com যদি সম্ভৱ হয় আমি অফিচিয়েল ৱেবছাইটকেইটা ফুল প্লেট বেকিঙৰ সহায়ত লৈ অনাৰ চেষ্টা কৰিম কিয়নো এটা গুৰুত্বপূৰ্ণ খবৰ আজি মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই লাখ লাখ পৰীক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব সকলোৱে চিন্তা কৰি আছে কিন্তু চিন্তা নকৰিব ফলাফল অৱশ্যে ভাল হ'ব যদি আপুনি ভালদৰে পৰীক্ষা দিছিলে নিশ্চয়কৈ ফলাফল ভাল হ'ব অপেক্ষা কৰক 10:30 পিছত আনুষ্ঠানিকভাৱে ফলাফল প্ৰকাশ পাব কাউণ্টডাউন ষ্টাৰ্ট হৈছে ৱেবছাইট আৰু মোবাইল এপ্লিকেশ্যন যোগে আপুনি ফলাফল লাভ কৰিব আমি কেইটামান মুহূৰ্তৰ পিছতে অফিচিয়েল ৱেবছাইট লৈ অনাৰ চেষ্টা কৰিম সেইকেইটা ৱেবছাইটত আপুনি ফলাফল চাব পাৰিব ধৈৰ্য ধৰক অনলাইন যোগে ৰোল নম্বৰ ব্যৱহাৰ কৰি আপুনি মেট্ৰিকৰ ফলাফল চাব পাৰিব গতিকে আৰু মাত্ৰ কেইটামান মুহূৰ্ত কাউণ্টডাউন ষ্টাৰ্ট হৈছে এতিয়া 10:30 পিছতে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব মেট্ৰিকৰ ফলাফল গতিকে যিসকলে মেট্ৰিকৰ পৰীক্ষা দিছিলে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ বুলি ক'ব লাগিব ধৈৰ্য ধৰক আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল কালিৰ দিনটোৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কথা স্পষ্ট কৰিছিলে আৰু আজি 10:30 পিছৰে পৰা আৰম্ভ হ'ব বা লাভ কৰিব ফলাফল ঘোষণা কৰা হ'ব কেইবাটা ৱেবছাইট আছে কেইবাটা ৱেবছাইটৰ জৰিয়তে আপুনি ৰিজাল্ট চাব পাৰিব আপোনাৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি আপোনাৰ চেণ্টাৰ কোড ব্যৱহাৰ কৰি আপুনি ফলাফল চাব পাৰিব গতিকে অপেক্ষা কৰক 10:30 কাউণ্টডাউন আৰম্ভ হৈছে আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল লাখ লাখ শিক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব লাখ লাখ শিক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আনুষ্ঠানিকভাৱে মুকলি হ'ব মেট্ৰিকৰ ফলাফল কেইবাটা ৱেবছাইট আছে www.indiaresults.com www.resultsiksha তাৰ উপৰিও www.assam.siksha www.schools9.com আপুনি লাভ কৰিব ফলাফল যদি সম্ভৱ হয় আমি ফুল প্লেট বেকিঙৰ সহায়ত লৈ অনাৰ চেষ্টা কৰিম কাউণ্টডাউন ষ্টাৰ্ট হৈছে কিয়নো অফিচিয়েল ৱেবছাইট ফুল প্লেট বেকিঙৰ সহায়ত যদি সম্ভৱ হয় লৈ অনাৰ চেষ্টা কৰিম কেইবাটা ৱেবছাইট আছে আজি 10:30 ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল 10:30 লগে লগে মুকলি হ'ব সেবাৰ ফলাফল লাখ লাখ শিক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব লাখ লাখ শিক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব কিয়নো যি গুৰুত্বপূৰ্ণ খবৰ ফুল প্লেট বেকিঙৰ সহায়ত আমি লৈ অনাৰ চেষ্টা কৰি আছোঁ ৱেবছাইট আৰু মোবাইল এপ যোগে ফলাফল লাভ কৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে লাভ কৰিব মেট্ৰিকৰ ফলাফল 10:30 পিছৰ পৰা লাভ কৰিব মেট্ৰিকৰ ফলাফল লৈ আনিছোঁ ৱেবছাইট www.indiaresults.com www.resultsiksha.com এইকেইটা ৱেবছাইট কেইবাটা ৱেবছাইট আছে www.assam.siksha www.schools9.com এইকেইটা ৱেবছাইট আমি লাভ কৰিব ফলাফল কেইবাটা ৱেবছাইট আছে নোট কৰি লওক আপোনাৰ হাতত থকা মোবাইলটোত এইকেইটা ৱেবছাইট নোট কৰি লওক www.assam.siksha www.schools9.com আপুনি চাব পাৰিব ফলাফল তাৰ উপৰিও কেইবাটা ৱেবছাইট আছে সেবাৰ অফিচিয়েল এপৰ জৰিয়তেও আপুনি চাব পাৰিব ফলাফল গতিকে প্লে ষ্ট'ৰলৈ গৈ আপুনি এতিয়াই সেবাৰ অফিচিয়েল এপটো ডাউনলোড কৰক তাতো আপুনি চাব পাৰিব আৰু এইকেইটা হৈছে অফিচিয়েল ৱেবছাইট ইয়াৰ জৰিয়তে আপুনি মেট্ৰিকৰ ফলাফল লাভ কৰিব গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ ৱেবছাইট কেইটা এতিয়াই আপুনি ৰাখি লওক কিয়নো আপোনাৰ প্ৰয়োজন হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই লাভ কৰিব মেট্ৰিকৰ ফলাফল আৰু মাত্ৰ কেইটামান ঘণ্টা বাকি আছে আমাৰ ওচৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য আছে মন্তব্য দেখুৱাৰ চেষ্টা কৰিম পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যেহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে
ঘোষণা কৰা হ'ব কাইলৈ ঘোষণা হ'ব ঘোষণা হ'ব ফলাফল ৰেডি হৈ আছে পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব কাইলৈ ঘোষণা হ'ব ঘোষণা হ'ব ফলাফল ৰেডি হৈ আছে পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব কাইলৈ ঘোষণা হ'ব ঘোষণা হ'ব ফলাফল ৰেডি হৈ আছে পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব কাইলৈ ঘোষণা হ'ব ঘোষণা হ'ব ফলাফল ৰেডি হৈ আছে পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব কাইলৈ ঘোষণা হ'ব ঘোষণা হ'ব ফলাফল ৰেডি হৈ আছে পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব কাইলৈ ঘোষণা হ'ব ঘোষণা হ'ব ফলাফল ৰেডি হৈ আছে পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব কাইলৈ ঘোষণা হ'ব ঘোষণা হ'ব ফলাফল ৰেডি হৈ আছে পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব কাইলৈ ঘোষণা হ'ব ঘোষণা হ'ব ফলাফল ৰেডি হৈ আছে পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব কাইলৈ ঘোষণা হ'ব ঘোষণা হ'ব ফলাফল ৰেডি হৈ আছে পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব কাইলৈ ঘোষণা হ'ব ঘোষণা হ'ব ফলাফল ৰেডি হৈ আছে পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে
ঘোষণা কৰা হ'ব? কাইলৈ ঘোষণা হ'ব। ঘোষণা হ'ব। ফলাফল ৰেডি হৈ আছে, ঘোষণা হ'ব। চূড়ান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ। আৰু আজি যিহেতু নিৰ্বাচন, আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব। ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ। সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব। মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব? কাইলৈ ঘোষণা হ'ব। ঘোষণা হ'ব। ফলাফল ৰেডি হৈ আছে, ঘোষণা হ'ব। চূড়ান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ। আৰু আজি যিহেতু নিৰ্বাচন, আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ